কিয়নো তেখেতক ইয়াত দেখা পোৱা নাযায় যিহেতু তেওঁ আমেৰিকা ইংলেণ্ড পাকিস্তান ইত্যাদিত ব্যস্ত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় কথাত ব্যস্ত যিহেতু তেওঁক আমি ইয়াত নেদেখোৱে তেওঁ আহি অন্ততঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অন্যান্য ঠাইৰ লগতে যোৰহাট লোকসভাৰ কিদৰে উন্নয়ন হৈছে কেৱল চহৰখনেই নহয় গ্ৰামাঞ্চলত যি উন্নয়ন হৈছে যিহেতু সন্মানীয় সাংসদগৰাকীয়ে আহিবলৈ সময় নাপায় বা ইচ্ছা প্ৰকাশ নকৰে গতিকে তেওঁ অহাত আমি খুব ভাল পাইছোঁ তেওঁ চাওক কিদৰে আজি অন্যান্য সমষ্টিৰ লগতে যোৰহাটো আগবাঢ়ি গৈছে গতিকে বহুদিনৰ মূৰত যোৰহাটলৈ অহা পলিটিকেল টুৰিষ্ট নিজৰ সমষ্টিৰে এজন পৰ্যটক গৌৰৱ গগৈক অতি আন্তৰিকতাৰে আমি স্বাগতম জনাইছোঁ যোৰহাটলৈ আৰু আশা কৰিছোঁ মাজে মাজে তেওঁ এইদৰে আহি থাকিব বাকী কামবিলাক আমি কৰিম কামৰ দায়িত্ব আমাৰ উন্নয়নৰ কাম কৰাৰ দায়িত্ব আমাৰ তেওঁ এইটো শিল এইটো ইটাছৰ পৰা ক'তো দিব নোৱাৰে তেখেতৰ নিজৰ যিটো লোকসভা সমষ্টি তাত 40খন আসন আছিল পুনৰাই কৈছোঁ জিলা পৰিষদৰ 40খন আসন আছিল 10টা বিধানসভা সমষ্টিত যোৰহাটবাসী ৰাইজে আমাক 40টাতে বিজয়ী কৰি আশীৰ্বাদ দিছে তাৰ বিপৰীতে তেওঁলোকৰ যিটো বিগ এণ্ট্ৰি তেওঁলোকৰ জিৰ' কিন্তু একেখিনি কথা তেখেতে লোকসভাৰ সময়ত কৈছিল কিন্তু ৰাইজে 11খন আসনত আমাক বিজয়ী কৰি পঠিয়াইছে একেধৰণে তেওঁ ছুপাৰ সভাপতি হৈ পঞ্চায়তৰ নিৰ্বাচন খেলিছিল কিন্তু তাৰ বিপৰীতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আশীৰ্বাদ আৰু শুভেচ্ছা জনাই বিজেপিৰ প্ৰতি আমাৰ সঁহাৰি জনাই মিত্ৰজোঁটক তেওঁলোকে আমাৰ অসমবাসী ৰাইজে হিয়া উজেৰে আশীৰ্বাদ দিলে আৰু কংগ্ৰেছৰ ফলাফল শূন্য হ'ল তেওঁৰ নেতৃত্বত ইতিমধ্যে পঞ্চায়ত হ'লে আৰু কি হ'ল ৰণদন্দুবী তেওঁৰ ৰণদন্দুবীৰ শব্দটো ফুচ সেই শব্দটো আমি পঞ্চায়তত দেখিলোঁ আৰু গতিকে নতুন ৰণদন্দুবী নাই কংগ্ৰেছৰ মানুহে 10 ছেপ্টেম্বৰৰ ভিতৰত অসমবাসী ৰাইজকো চৰি বুলি ক'ব লাগিব